নমস্কাৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিব লৈছো বিভিন্ন কম্পিটিটিভ এক্সামত আহি থকা গণিত বিষয়ৰ বৰ্গ আৰু বৰ্গমূল যেটো ইংৰাজীত স্কয়াৰ আৰু স্কয়াৰ ৰুট বুলি কোৱা হয় তাৰ কিছুমান আমি বেসিক কনসেপ্টৰ ওপৰত আজি আলোচনা কৰিম প্ৰথমতে আমি জানি লওঁ বৰ্গ আৰু বৰ্গমূল মানেনো কি বৰ্গ আৰু বৰ্গমূল মানে হৈছে আমি কেনেবা উদাহৰণৰ সহায়ত যদি চাওঁ মই প্ৰথম ধৰা 1 * 1 কৰিলে কিমান পাম 1 পাম আমি কেনেবা প্ৰথম সংখ্যা পূৰণ কৰি চাওঁ তাৰ পৰা আমি কেনেকৈ বৰ্গ আৰু বৰ্গমূল চাই আমি শিকিম এতিয়া 1 পূৰণ 1 কৰিলে কিমান পাম 1 2 পূৰণ 2 কৰিলে 4 3 পূৰণ 3 কৰিলে কিমান 9 4 পূৰণ 4 কৰিলে কিমান 16 5 পূৰণ 5 কৰিলে কিমান পাওঁ 25 6 পূৰণ 6 কৰিলে 36 7 পূৰণ 7 কৰিলে কিমান 49 8 পূৰণ 8 মানে 8 * 8 = 64 9 পূৰণ 9 কৰিলো 81 আৰু 10 পূৰণ 10 কৰিলে আমি কিমান পাম 100 এতিয়া আমি যে এই সংখ্যাবোৰ যে পালো এত কি কৈছো মই 1 টো দুবাৰ পূৰণ কৰিছো 1 পাইছো 2 টো দুবাৰ পূৰণ কৰিছো 4 পাইছো 3 টো দুবাৰ পূৰণ কৰিছো 9 পাইছো 4 টো দুবাৰ পূৰণ কৰিছো 16 পাইছো 5 টো দুবাৰ পূৰণ কৰিছো 25 পাইছো তেনেকৈ আমি প্ৰত্যেকটো সংখ্যা একেটা সংখ্যাকে দুবাৰ পূৰণ কৰিছো বলে 1 ৰ লগত আকৌ কি পূৰণ কৰিছো 1 2 ৰ লগত আকৌ 2 বলে 1 2 * 2 না লিখা পিছে মই 2 2 নিছো 3 3 4 4 একেটা সংখ্যাকে দুবাৰ পূৰণ কৰিছো এতিয়া আমি ইয়াৰ পৰা যে পাইছো সংখ্যাবোৰ যে একক যেতিয়া দুবাৰ পূৰণ কৰিছো তেতিয়া কিমান পাইছো পূৰণফলটো 1 পাইছো এই যে একেটা সংখ্যাকে দুবাৰ পূৰণ কৰাৰ পিছত যেটো আমি ফল পালো এই 1 টো যে পালো এইটোক আমি কম বৰ্গ আৰু এই যেটো সংখ্যা পূৰণ কৰিবলৈ আমি 1 টো পাইছিলো 1 বৰ্গ সংখ্যাটো পাইছিলো হেতুক কম আমি কি বুলি 1 ৰ বৰ্গমূল আৰু ইয়াত যদি চাওঁ 2 আৰু 2 পূৰণ কৰিছো একেটা সংখ্যাকে দুবাৰ পূৰণ কৰিছো মানে 2 ৰ বৰ্গ কিমান 4 আৰু 4 ৰ যদি আমি উল্টা পাকে যদি কওঁ 4 ৰ বৰ্গমূল কিমান 2 2 ৰ বৰ্গ 4 আকৌ 2 টো কি হ'ব 4 ৰ বৰ্গমূল 3 ৰ বৰ্গ কোন 9 মানে 3 দুবাৰ পূৰণ কৰিলে কিমান পাওঁ 9 পাওঁ আৰু 9 ৰ বৰ্গমূল যদি চাওঁ কিমান 3 মানে এটোক আমি এনেকৈ লিখিব পাৰো 2 * 2 = 4 বুলি যে কলো আমি এটোক লিখিব পাৰো 2 স্কয়াৰ = 4 এইটো যে স্কয়াৰ কৰিলো এইটো যে আমি স্কয়াৰ বুলি কওঁ হেতু কাৰণে কওঁ মানে 2 ৰ বৰ্গ কিমান 4 তাৰ পিছত আকৌ 4 ৰ বৰ্গমূল 2 বুলি যে কলো হেতু আমি লিখোতে এনেকৈ লিখো বৰ্গমূলৰ চিহ্নটো এনেকৈ স্কয়াৰ ৰুট অফ 4 এইটো চিহ্নে বুজায় এটা বৰ্গমূল বুজাইছে এইটো কি বুজাইছে 4 ৰ বৰ্গমূল কিমান 4 ৰ বৰ্গমূল 2 গতি আমি 4 ৰ বৰ্গমূল কি 2 মানে কোনটো সংখ্যাক দুবাৰ পূৰণ কৰিলে মানে একেটা সংখ্যাকে আকৌ পূৰণ কৰিলে আমি পাওঁ হেতু চাব লাগিব গতি 4 ক আমি কোনটো সংখ্যা দুবাৰ পূৰণ কৰিলে পাওঁ 2 দুবাৰ পূৰণ কৰিলে পাওঁ গতি 4 ৰ বৰ্গমূল কিমান 2 9 ক আমি কেনেকৈ পাওঁ 9 টো যদি পূৰণ কৰিব চাওঁ 3 ক দুবাৰ পূৰণ কৰিব লাগিব 3 3 * 9 মানে 9 ৰ বৰ্গমূল কিমান 3 আকৌ 3 যদি বৰ্গ বুলি কওঁ 3 ৰ বৰ্গ কোন 9 গতি আমি তেনেকৈ এইখিনি চাব পাৰিম এতিয়া আমি আৰু কিছুমান কথা আছে এইখিনিতে সৰু সৰু কেইটামান কথা জানি থৈ যাওঁ যে যিকোনো সংখ্যাক যদি আমি বৰ্গ কৰোঁ বৰ্গ সংখ্যাবোৰৰ এককৰ স্থানত আমি সাধাৰণতে কি পাওঁ ইয়াত যদি চাওঁ 1 আছে ইয়াত 4 আছে ইয়াত এটাই আছে গতিকে এককৰ বুলিবলৈ নহয় এই এককৰ ঘৰত একেই হ'ব একৰ ঘৰত 4 হ'ব একৰ ঘৰত 9 হ'ব ইয়াত দুটা অংক বিশিষ্ট সংখ্যা এটা দুটা গতিকে ইয়াৰ একৰ ঘৰত কি আছে 6 ইয়াৰ একক ঘৰত আছে 5 ইয়াৰ একক ঘৰত আকৌ কি আহিলে 6 ইয়াৰ একক ঘৰত 9 ইয়াৰ একক ঘৰত কি 4 ইয়াৰ একক ঘৰত 1 ইয়াৰ একক ঘৰত কি 0 গতিকে আমি কি দেখো যে যিকোনো সংখ্যাক যেতিয়া বৰ্গ কৰা হয় বৰ্গ কৰিলে তাৰ একক ঘৰ অংকটো সাধাৰণতে কি হ'ব হয় 1 হ'ব নহয় 4 হ'ব নহয় 9 হ'ব নহয় 6 হ'ব নহয় 5 হ'ব 6 টো এবাৰ ক'লোৱে 9 টো এবাৰ ক'লোৱে 4 টো এবাৰ কোৱা হ'ল 1 টো এবাৰ কোৱা হ'ল নহলে কি হ'ব পাৰে 0 হ'ব পাৰে গতিকে এইকেইটা সংখ্যাৰ ভিতৰতে আমি কি পাওঁ এককৰ স্থানৰ অংক পাওঁ কি পাওঁ 0 1 4 5 6 নহলে 9 এইকেইটাৰ ভিতৰতে আমি এককৰ স্থানৰ অংকবোৰ পাম কোনো সংখ্যাক বৰ্গ কৰিলে এইকেইটাৰ ভিতৰতে পাম কেতিয়াও কি নাহে 2 নাহে 3 নাহে 7 নাহে আৰু 8 নাহে কেতিয়াও এইকেইটা কোনো সংখ্যাক বৰ্গ কৰিলে তাৰ এককৰ স্থানত 2 3 7 8 নাহে আমাক যদি কেতিয়াবা প্ৰশ্ন দিয়ে বোলে 17 ৰ বৰ্গ 17 ৰ কি বৰ্গ হ'ল তেনেবা আমাক যেনিবা শৰ্ট কোৱেশ্চন কেতিয়াবা আমাৰ মাল্টিপল চইচ কোৱেশ্চন এটা দিলে বোলে হিত কিবা এটা দিলে এককৰ ঘৰত 3 থকা বোলে এককৰ ঘৰত 9 থকা 2 নম্বৰটো মই সংখ্যা এটা না লিখা কৰি চালে আমি গম পাম পিছত বোলে এককৰ ঘৰত কি থকা দিলে 5 থকা দিলে তেতিয়া আমি কি কৰিম চাব লাগিব যে 17 ৰ বৰ্গ কৰিলে ইয়াৰ এককৰ ঘৰত কি আছে 7 আছে গতিকে 7 থকা সংখ্যাটোক যেতিয়া বৰ্গ কৰিম তাৰ এককৰ ঘৰত কি হ'ব পাৰে আমি ক'লো যে এককৰ ঘৰত কেতিয়াও 3 নাহে গতিকে 3 টো সিধা আমি কেনসেল কৰিব পাৰিম চাওঁতে আৰু 7ক যেতিয়া স্কয়াৰ কৰিম এককৰ ঘৰত কি হে 7ক স্কয়াৰ কৰিলে এককৰ ঘৰত আহে 9 গতিকে 9 থকা যেটো সংখ্যা থাকে তাক আমি এবাৰ চেষ্টা কৰি চালে হ'ল পূৰণ কৰিবলৈ চাই পেলাই এনেকুৱা 9 থকা সংখ্যা থাকে পাম গতিকে আমি তেনেকৈ কওঁ যেতিয়া কোনো এটা বোলে 32 পূৰণ 32 তেতিয়া আমি কি পাম এই 2 দুগুণ কিমান 4 টা এককৰ ঘৰত 1 পাম মানে 2 যেতিয়া থকা সংখ্যা স্কয়াৰ কৰিম তেতিয়া হি এককৰ ঘৰত কি হ'ব 4 আহিব কেতিয়াবা তেনেকৈ আমি চাই কিছুমান মাল্টিপল চইচ কোৱেশ্চনৰ সহজে আমি কি দিব পাৰোঁ উত্তৰ দিব পাৰোঁ এতিয়া এইকেইটা কথা আমি গম পালো এতিয়া আমি যে এই একক স্কয়াৰ কৰি যে 1 পালো এই সংখ্যাবোৰ 1
4 9 16 25 36 49 64 81 100 এই সংখ্যাবোৰক আমি কি বুলি ক'ব পাৰোঁ পূৰ্ণবৰ্গ সংখ্যা বুলিও ক'ব পাৰোঁ মানে একেটা সংখ্যাকে আমি দুবাৰ পূৰণ কৰি সেই সংখ্যাবোৰ পাইছোঁ ধৰা 1ক দুবাৰ পূৰণ কৰিলে 1 2ক দুবাৰ পূৰণ কৰিলে 4 3ক দুবাৰ পূৰণ কৰিলে 3 3 গুণ 9 তেনেকুৱা যিবোৰ সংখ্যা পাওঁ এইবোৰ আমি কি হ'ব বৰ্গ সংখ্যা হ'ব বা পূৰ্ণবৰ্গ সংখ্যা বুলি আমি সিহঁতক ক'ব পাৰোঁ আমি যে পাইছিলোঁ কোনো সংখ্যাক বৰ্গ কৰিলে 0 1 4 5 6 একক ঘৰত এইকেইটা অংক হ'ব পাৰে এইটো আমি অনুমানহে কৰিব পাৰোঁ এইকেইটা থাকিলে বৰ্গ সংখ্যা হ'ব পাৰে বুলি কিন্তু সকলো ক্ষেত্ৰতে কি নহয় 0 1 4 5 6 9 থাকিলে হেৰি কি নহ'ব পাৰে বৰ্গ সংখ্যা নহ'ব পাৰে উদাহৰণ স্বৰূপে আমি যদি চাওঁ বোলে কিবা এটা সংখ্যাক আমি পূৰণ কৰাৰ পিছত 111 পালোঁ এইবিলাক পূৰ্ণবৰ্গ বা বৰ্গ সংখ্যা হয় নাই সুধিলে আমি যদি চাওঁ 111 টো বৰ্গ সংখ্যা পূৰ্ণবৰ্গ সংখ্যা নহয় যদিও আমি 1 থাকিলে কি কৈছোঁ পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে কিন্তু সকলো ক্ষেত্ৰতে তেনেকুৱা নহয় আমি সেইটো এটা অনুমানহে কৰিব পাৰোঁ কিন্তু 2 3 7 থাকিলে কেতিয়াও যে পূৰ্ণবৰ্গ সংখ্যা নাহে সেইটো কি কৰিব আমি কনফাৰ্ম হ'ব পাৰোঁ সেইটো 2 3 7 থাকিলে কেতিয়াও হি পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে আমি এই 1 4 এইটা অনুমান কৰিবৰ কাৰণেহে লওঁ কিন্তু এইটো থাকিলে কেতিয়াও পূৰ্ণবৰ্গ নহয় বুলি আমি ভাবি ল'ব পাৰোঁ তাৰ পিছত আমি আৰু এটা বস্তু চাব পাৰোঁ যে আমি যেতিয়া অযুগ্ম সংখ্যা এটাক বৰ্গ কৰোঁ আমি ইয়াৰ অযুগ্ম সংখ্যাৰ ফালৰ পৰা যদি বৰ্গ চাওঁ কি কোনটা অযুগ্ম সংখ্যা আছে 1 3 5 7 9 এইটা আছিল অযুগ্ম সংখ্যা এই অযুগ্ম সংখ্যাকেইটা যেতিয়া বৰ্গ কৰোঁ সদায় সিহঁতৰ এককৰ স্থানৰ অংকটো কি হ'ব অযুগ্ম হ'ব বা দুটা অযুগ্ম সংখ্যাক যেতিয়া বৰ্গ কৰোঁ সেই সংখ্যাটো আমি কি পাম অযুগ্ম সংখ্যা পাম যেনেকৈ মই একক যেতিয়া বৰ্গ কৰিছিলোঁ তাৰ একক ঘৰত কি পাইছিলোঁ 1 পাইছিলোঁ মানে সি কি এটা অযুগ্ম সংখ্যা 3ক যেতিয়া বৰ্গ কৰিছোঁ তেতিয়া কি পাইছোঁ 9 মানে সি এটা অযুগ্ম সংখ্যা যদি আমি 5ক চাওঁ 5টা পূৰণ কৰিলে আমি 25 পাইছোঁ সেইটো এটা অযুগ্ম সংখ্যা 7ক যেতিয়া পূৰণ কৰিছোঁ 49 সিও এটা অযুগ্ম সংখ্যা 9ক যেতিয়া পূৰণ কৰোঁতে 81 পাইছোঁ গতিকে সিও এটা অযুগ্ম সংখ্যা মানে কি বুজো যে দুটা অযুগ্ম সংখ্যা পূৰণফল সদায় এটা কি হ'ব অযুগ্ম সংখ্যাকে পাম আৰু যদি যুগ্ম সংখ্যাৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়া দুটা যুগ্ম সংখ্যা পূৰণ কৰিলে আকৌ ৰিজাল্টটো কি পাম যুগ্মকে পাম যেনে 2 এ দিয়া পূৰণ কৰি 4 পাইছোঁ 4টো এটা যুগ্ম 4টো যুগ্ম 4 দুটা পূৰণ কৰিলে আকৌ 16 পাইছোঁ 16টো যুগ্ম যিকোনো এটা যুগ্ম সংখ্যাৰ বৰ্গটো সদায় যুগ্ম পাম আৰু যিকোনো অযুগ্ম সংখ্যাৰ বৰ্গটো সদায় কি পাম অযুগ্ম পাম এইখিনি আমি সৰু সৰু কিবা কোৱেশ্চন দিব পাৰে যে দুটা যুগ্ম সংখ্যাৰ পূৰণফল বা দুটা যুগ্ম সংখ্যাৰ বৰ্গ তলত দিব পাৰে অযুগ্ম হ'ব যুগ্ম হ'ব যিকোনো দি দিব তেনেকৈ বা ওপৰৰ এটাও নহয় বা দুইটা হ'ব তেতিয়া আমি তাৰ পৰা কোনটো শুদ্ধ আমি বাছিব পাৰিম 1 নম্বৰ কোৱেশ্চন দিলে গতিকে আমি সেইটো কাৰণে এইটো কথা জানি থ'লো এতিয়া আমি কিছুমান সংখ্যাৰ বৰ্গ কেনেকৈ উলিয়াই আমি সেই সম্বন্ধে শিকিম বৰ্গ কেনেকৈ উলিয়াই আমাক যেনিবা ক'লে বোলে 5ৰ বৰ্গ 5ৰ বৰ্গ মানে কি 5 টো দুবাৰ পূৰণ কৰিলে হ'ল 5 5 গুণ কিমান 25 তেনেকুৱা যদি আমাৰ কি আহে স্বাভাৱিক সংখ্যা আহে বা পূৰ্ণ সংখ্যা যদি আহে একেবাৰে সহজ যে 5 5 গুণ 25 দুবাৰ পূৰণ কৰিলে হ'ল একেটা সংখ্যাকে আমাক যদি সোধে খালি এনেকুৱা সংখ্যা যেনিবা দিলে √3 বৰ্গ তেনেকুৱা সংখ্যা থাকিলে আমি কি কৰিম √3 বৰ্গ মানে কি আমি √3 বৰ্গ বুলি কোৱাৰ লগে লগে কি কৰিম √3 টো দুবাৰ ইনটু কৰিম √3 ইনটু √3 সদায় মনত ৰাখিবা √3 আৰু √3 যেতিয়া পূৰণ কৰোঁ তেতিয়া আমি পূৰণফলটো কি পাম 3 বোলে √5 ইনটু √5 কৰিছোঁ তেতিয়া √5 ইনটু √5 কৰিলে কিমান তাৰ বৰ্গ হ'ব কিমান 5 মানে √5 ইনটু √5 5 গতিকে √5ৰ বৰ্গ কিমান 5 গতিকে আমি তেনেকৈ পাব পাৰোঁ তাৰপিছত আমি কিছুমান সহজে আমি 5ৰ একক ঘৰত যদি 5 থাকে তেতিয়া আমি কিছুমান বৰ্গ সংখ্যা আমি সহজে উলিয়াব পাৰোঁ কেনেকৈ উলিয়াব পাৰোঁ মই দেখাই দিছোঁ মই একক ঘৰত 5 থকা কিছুমান সংখ্যা ধৰিলোঁ বোলে 15 স্কোৱাৰ মানে 15 স্কোৱাৰ বোলে 25 স্কোৱাৰ 35 স্কোৱাৰ 45 স্কোৱাৰ 55 স্কোৱাৰ 65 স্কোৱাৰ এনেকৈ ধৰিলোঁ মই কিছুমান সংখ্যা আছে সিহঁতৰ যেনিবা আমাক বৰ্গ উলিয়াবলৈ দিলে তেতিয়া মই কি কৈছোঁ যে এককৰ ঘৰত যেতিয়া এককৰ স্থানৰ অংকটো কি হয় 5 হয় এইটো 5 আছে ইয়াত 25 ত এককৰ স্থানৰ 5 35 টো 5 45 টো 5 55 টো 5 65 টো 5 গতিকে এককৰ স্থানত যেতিয়া 5 থাকে তেতিয়া আমি সেই সংখ্যাবোৰ বৰ্গ আমি সহজে মুখতে উলিয়াব পাৰোঁ কেনেকৈ উলিয়াব পাৰোঁ মই শিকাই দিছোঁ যেনে এই 15 স্কোৱাৰ যে আছে প্ৰথম কি 5ক স্কোৱাৰ কৰিলে আমি কি পাওঁ 25 পালোঁ 25 টো লিখি ল'লোঁ আগত কি পঢ়িব আমি কেনেকৈ গম পাম এই যে 1 টো আছে 1 টো কি কৰিম প্ৰথম এবাৰ 1 ল'ম তাৰপিছত তাৰ লগত 1 টা প্লাছ কৰি দিম 1 2 কিমান সৰি 1 1 কিমান 2 প্ৰথম 1 টো ল'লোঁ তাৰপিছত তাত সেই সংখ্যাটো আকৌ 1 এটা বহাইলোঁ 1 2 গুণ 2 গতিকে ইয়াত মই বহাম কিমান 2 মানে 15 15 যদি দুবাৰ পূৰণ কৰোঁ কিমান পাম 225 তাৰপিছত এইটো দুটা মই চালে বুজি পাই যাম 5ক যেনিবা আকৌ স্কোৱাৰ কৰোঁ কিমান পাম 25 তাৰপিছত ইয়াৰ আগত এটা সংখ্যা বহিব কি বহিব আমি কেনেকৈ গম পাম এই 2টো যে আছে 2টো ল'লোঁ তাৰপৰা ইয়াৰ লগত 1 এটা বহাই তাক পূৰণ কৰি দিম 3 পূৰণ কৰিলোঁ 2 3 গুণ কিমান 6 গতিকে 25 25 কিমান 625 আকৌ 35 টো একে প্ৰথম 25 টো লিখি ল'লোঁ তাৰপৰা এই 3টো কি কৰিম 3টো পূৰণ কৰিম আৰু তাৰ লগত 1 এটা বহাই মানে 4 3 4 গুণ 12 গতিকে 35 35 পূৰণ কৰিলে 1225 এইটো যদি পূৰণ কৰোঁ 45 45 তেতিয়া 5ক যদি স্কোৱাৰ কৰোঁ 25 হ'ল আৰু 4ক যেনিবা আমি যেতিয়া চাম তেতিয়া কি কৰিম 4 লগত 1 এটা প্ৰথম বহাই ল'ম 4 + 1 5 গতিকে 5 × 4 20 গতিকে এইটো হ'ব 2025 এইটো যদি চাওঁ
25 টো প্ৰথম লিখি দিলোঁ আগত কি হ'ব এই 5 আছে 5 লিখিলোঁ ইয়াৰ লগত 1 এটা বহাই ল'ম 6 হ'ল 5 6 গুণ 30 গতিকে এনেকুৱা হ'ব 65 যে আছে প্ৰথম 25 লিখিলোঁ আগত অকমান জেগা ৰাখি ল'লোঁ 6 টো লিখিলোঁ আৰু 1 এটা বহাই ল'ম 6 7 গুণ 42 গতিকে 4225 গতিকে আমি এককৰ স্থানত যেতিয়া 5 থাকে তেতিয়া আমি সহজতে পূৰণ কৰি নথকাকৈ এনেকৈ মুখতে কৰিব পাৰোঁ পূৰণ কৰি থাকিলে আমাৰ টাইম যথেষ্ট লাগে গতিকে আমি এনেকৈ শ্বৰ্টকাট মাৰি পেলাই আমি কি কৰিব পাৰোঁ তাৰ পূৰণফলটো বা সংখ্যাবোৰৰ বৰ্গবোৰ আমি চাব পাৰোঁ নেক্সট আমি এইখিনি আৰু সৰু কথা এটা জানি থৈ যাওঁ আমি কি হয় কিছুমান ত্ৰিভুজীয় সংখ্যা বুলি কিছুমান সংখ্যা কয় ত্ৰিভুজীয় সংখ্যাবোৰ কেনেকৈ ধৰিলোঁ মই প্ৰথম ল'লোঁ 1 এটা ল'লোঁ এটা বিন্দু ল'লোঁ তাৰপিছত পিছৰবাৰ ত্ৰিভুজাকাৰ যেতিয়া সজাম তেতিয়া কি হ'ব এটা তাৰপৰা তলৰ লাইনত লিখিম দুটা তাৰপৰা এটা লিখিলোঁ তলৰ লাইনত আহিলে দুটা তাৰপিছত আহিলে কেইটা তিনিটা এনেকুৱা যিবোৰ সংখ্যা আমি এইবোৰ ত্ৰিভুজীয় সংখ্যা বুলি কওঁ তাৰপৰা এটা লিখিলোঁ তাৰ তলত কেইটা দিম দুটা তাৰপিছত কেইটা দিম তিনিটা তাৰপিছত কেইটা আহিব চাৰিটা গতিকে আমি যদি চাওঁ ইয়াত আছিলে কেইটা এটা ইয়াত আছে কেইটা তিনিটা ইয়াত যদি চাওঁ 1 2 3 4 5 6 এইটো 6 1 2 3 4 5 6 7 8 9 10 এইটো আমি কেইটা পালোঁ 10টা গতিকে আমি এইবোৰ সংখ্যা কি বুলি কওঁ ত্ৰিভুজীয় সংখ্যা বুলি কওঁ এনেকৈ যদি আমি সজাব পাৰোঁ যিবোৰ সংখ্যা সেই সংখ্যাবোৰ আমি ত্ৰিভুজীয় সংখ্যা প্ৰথমে এটা ল'লোঁ তাৰপৰা এটাৰ তলত দুটা ল'লোঁ তেতিয়া তিনিটা হ'ল তাৰপৰা এটাৰ তলত দুটা তাৰপিছত তিনিটা টোটেল 6টা হ'ল তাৰপিছত এটাৰ তলত দুটা তাৰপিছত তিনিটা তাৰপিছত চাৰিটা কেইটা হ'ল 10টা হ'ল এতিয়া আমি কি হয় যেতিয়া ত্ৰিভুজীয় সংখ্যা ক্ৰমিক দুটা যেতিয়া ত্ৰিভুজীয় সংখ্যা যোগ কৰোঁ তেতিয়া তাৰ পৰা আমি কি পাওঁ এটা বৰ্গ সংখ্যা পাওঁ ধৰা এইটো এটা ত্ৰিভুজীয় সংখ্যা এইটো এটা ত্ৰিভুজীয় সংখ্যা দুটা ক্ৰমিক একেহে থকা 3 1 কিমান 4 এইটো এটা বৰ্গ সংখ্যা আকৌ 3 6 যদি যোগ কৰোঁ দুইটা ত্ৰিভুজীয় সংখ্যা ক্ৰমান্বয়ে আছে দুইটা যোগ কৰিলে 3 6 9 আকৌ 6 2 যদি যোগ কৰোঁ 16 আমি এনেকৈ ত্ৰিভুজীয় সংখ্যাবোৰ কি কৰিব পাৰোঁ যোগ কৰি পেলাই ক্ৰমিক দুটা সংখ্যা যোগ কৰি পেলাই বৰ্গ সংখ্যা চাব পাৰোঁ গতিকে এনেকৈও চাব পাৰোঁ এইটো এটা বেলেগ নিয়ম এনে জানিবৰ কাৰণে মই কৈ থৈ গৈছোঁ এইটো ইমান খালি এপ্লিকেবল নহয় ইমান তেনেকুৱা ধৰণৰ কুৱেশ্যন নাহে আমি খাস জানিবৰ কাৰণে এইটো শিকি থৈ গৈছোঁ তাৰপিছত ইয়াত আৰু এটা আমাক কেতিয়াবা কুৱেশ্যন দিয়ে পাইথাগোৰীয় ত্ৰিতয় বুলি এটা প্ৰশ্ন সেইটো কিন্তু প্ৰশ্ন আহে পাইথাগোৰীয় ত্ৰিতয় বুলি সেইটো কি হয় আমাক পাইথাগোৰীয় ত্ৰিতয় মানে কি আমি পাইথাগোৰাছৰ উপপাদ্য জানো যে অতিভুজৰ স্কোৱাৰ ইজুকেল টু লম্ব স্কোৱাৰ যোগ ভূমি স্কোৱাৰ আমি এটা যদি সমকোণী ত্ৰিভুজ লওঁ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় এই 90 ডিগ্ৰী কোণটোৰ পৰা এডাল যিডাল থাকে এডালক কয় লম্ব এডালক কয় অতিভুজ আৰু এডালক কয় কি ভূমি ইয়াত আমি এটা পাইথাগোৰাছৰ উপপাদ্য আছে যে অতিভুজৰ স্কোৱাৰ ইজুকেল টু লম্ব স্কোৱাৰ যোগ ভূমি স্কোৱাৰ মানে কি ইয়াৰ আটাইতকৈ ডাঙৰ বাহুটো কোন অতিভুজ অতিভুজটো আটাইতকৈ ডাঙৰ বুলি ধৰিম এতিয়া ইয়াত যদি আমি তিনিটা সংখ্যা দিয়ে তেতিয়া সংখ্যা তিনিটা আমি পাইথাগোৰীয় বা পাইথাগোৰীয় ত্ৰিতয় বুলি কেতিয়া ক'ম যেতিয়া আমাক যেনে ক'লে 3 4 5 এইকেইটা পাইথাগোৰীয় ত্ৰিতয় হয়নে চাবলৈ ক'লে কি কৈছোঁ বা এনেকৈ দিব পাৰে তলৰ কোনকেইটা সংখ্যাই পাইথাগোৰীয় ত্ৰিতয় মানি চলে বা পাইথাগোৰীয় ত্ৰিতয় হয় লিখা তেনেকৈ আমাক সংখ্যা দিব বোলে 3 4 5 বোলে 3 4 7 তেনেকৈ আমাক অপশ্যন দি দিব বোলে বাছি উলিয়াব লাগে কি কৈছোঁ যে তলৰ কোনটো পাইথাগোৰীয় ত্ৰিতয় হয় বাছি উলিয়াই কেতিয়াবা দি দিব 3 4 5 সেইটো 1 নম্বৰ অপশ্যন 2 নম্বৰ দি দিব 3 4 7 তেনেকৈ আমাক দি দিব কোনটো হ'ব বাছিব লাগে আমি কেনেকৈ চাম তেনেকুৱা ক্ষেত্ৰত ইয়াত কি কৰিম আটাইতকৈ যিটো ডাঙৰ সংখ্যাটোক স্কোৱাৰ কৰিম 3 আৰু 5 পিছত আটাইতকৈ ডাঙৰ কোন 5 গতিকে 5ক স্কোৱাৰ কৰিলোঁ 25 হ'ল তাৰপিছত কি কৰিম সেইটো অতিভুজ পালোঁ মানে অতিভুজটো আটাইতকৈ ডাঙৰ বুলি কৈছিলোঁ গতিকে ডাঙৰটো স্কোৱাৰ কৰোঁ তাৰপৰা লম্ব আৰু ভূমি দুইটা একেলগে স্কোৱাৰ কৰি পেলাই প্লাছ কৰি দিম যেনেকৈ 3 স্কোৱাৰ কৰিলোঁ প্লাছ 4ক স্কোৱাৰ কৰিলোঁ এতিয়া একেলগে প্লাছ কৰি দিম 3 3 গুণ 9 যোগ 4 4 গুণ 16 16 9 কিমান 25 এই যোগফলটো আৰু এই যোগফলটো যদি আমি সমান পাওঁ তেতিয়া আমি ক'ম এই সংখ্যাকেইটা কি হয় পাইথাগোৰীয় ত্ৰিতয় হয় এইটো ক্ষেত্ৰত যদি তেনেকৈ চাওঁ এইটো 7 × 7 কি পাম 49 পাম এইকেইটা 8টা পৰা কৰিলে কিমান পাইছিলোঁ 25 পাইছিলোঁ দুইটা সমান নহয় গতিকে এইটো পাইথাগোৰীয় ত্ৰিতয় নহয় গতিকে আমি পাইথাগোৰীয় ত্ৰিতয় আমি তেনেকৈ চাব লাগিব পাইথাগোৰীয় ত্ৰিতয় প্ৰশ্ন আহিব পাৰে যে এনেকৈ দি দিব তলৰ কোনটো পাইথাগোৰীয় ত্ৰিতয় এনেকৈ অপশ্যন দি দিব কোনটো আমি কৈ পেলাই চাই পেলাই ক'ব লাগিব গতিকে আমি চাওঁতে এনেকৈ চাব লাগিব এতিয়া পঢ়িম আটাইতকৈ আমাৰ যিটো ইম্পৰ্টেণ্ট টপিক যে কোনোবা সংখ্যাৰ যেতিয়া বৰ্গমূল উলিয়াবলৈ দিয়ে তেতিয়া আমি বৰ্গমূল কেনেকৈ উলিয়াওঁ আমি প্ৰথম দুটামান সংখ্যা ধৰি লওঁ বৰ্গমূল কেনেকৈ উলিয়াওঁ আমাক যেনিবা দিলে এটা মই দুটা সংখ্যা লৈছোঁ 225 আৰু 900 আমাক যেনেকৈ ক'লে 225ৰ বৰ্গমূল উলিওৱা বা 900ৰ বৰ্গমূল উলিওৱা বা এনেকৈ দিব আমাক মাল্টিপল চইচ কুৱেশ্যন দিলে কেনেকৈ দিব যে তলৰ কোনটো 225ৰ বৰ্গমূল কেইটামান অপশ্যন দি দিব তাৰ পৰা আমি শুদ্ধটো বাচিব লাগে বা তলৰ কোনটো 900ৰ বৰ্গমূল আমি তেনেকৈ দি দিব আমি চাব লাগিব এতিয়া আমি কেনেকৈ কৰিম ইয়াৰ পৰা যেতিয়া বৰ্গমূল কেনেকৈ উলিয়াওঁ 225ৰ আমি যেতিয়া বৰ্গমূল উলিয়াবলৈ যাম তেতিয়া আমি দুটা পদ্ধতি কৰিব পাৰিম মৌলিক উৎপাদকীকৰণত আৰু এটা হৰণ পদ্ধতিত আমি মৌলিক উৎপাদকীকৰণত প্ৰথম শিকিম কেনেকৈ কৰে 225টো যে আছে আমি ইয়াক সৰু কৰি গৈ থাকিম মৌলিক সংখ্যাৰে হৰণ কৰি প্ৰথম ইয়াত একক ঘৰত 5 আছে গতিকে 5ৰে হৰণ কৰিব পাৰিম কেনেকৈ কৰিম ইয়াত 22 আছে 5 4 গুণ 20 তাৰপৰা 2 এটা নিব 5টো লৈ যাব 25 5 5 গুণ 25 মানে 200 তেনেকৈও চাব পাৰোঁ 225ক যদি 5ৰে হৰণ কৰোঁ কিমান 5 4 গুণ 20 2 5 5 5 গুণ 25 এনেকৈ চাই আমি কৰিব পাৰোঁ বা এনেকৈ মুখতে কৰিবলৈ আৰু ভাল 5 4 গুণ 20 20ৰ পৰা 2 গ'ল 22ৰ পৰা 2 গ'ল
20 গ'ল কিমান 2 2 যাব 5 টো লগালে 25 হ'ব 5 5 গুণ 25 তাৰপৰা আকৌ 5 কৰিব পাৰোঁ 5 9 গুণ 45 9 টোক ভাঙিব পাৰোঁ 3 3 গুণ 9 এনেকৈ গতিকে আমি ইয়াত কিবোৰ সংখ্যা পালোঁ 5 পূৰণ 3 পূৰণ 3 এই দুটা যে একে সংখ্যা আছে দুটাৰ পৰা আমি এটা ল'ম বোলে 5 দুটাৰ পৰা আহিব এটা 5 আৰু 3 দুটাৰ পৰা আহিব এটা 3 দুইটা পূৰণ কৰি দিম 5 3 গুণ 15 মানে 225ৰ বৰ্গমূল হ'ল কিমান 15 তেনেকৈ আমি কৰিব পাৰিম তেনেকৈ যদি 900ৰ বৰ্গমূল চাওঁ বোলে 900 আছে প্ৰথম ধৰা 2 কৰিলোঁ বোলে 2 4 গুণ 8 2 4 গুণ 8 9 8 গ'ল 1 1 টো যাব 0 হ'লে 2 5 গুণ 10 হ'ব আৰু এইফালে 0 আহিব 2 0 গুণ 0 আকৌ 5 কৰিম 5 9 গুণ 45 0 টোৰ কাৰণে 0 আকৌ যদি 2 কৰোঁ 2 45 90 5 9 গুণ 45 3 3 গুণ 9 আমি সকলোৱে জানোৱে কেনেকৈ হৰণ কৰে গতিকে এনেকৈ আমি প্ৰথম কৰি চাম তাৰপিছত একে সংখ্যাখিনি আমি ওচৰা-ওচৰি কৰিম ইয়াত 2 দুটা আছে গতিকে 2 পূৰণ 2 লিখিলোঁ 5 দুটা আছে গতিকে 5 পূৰণ 5 লিখিলোঁ আৰু 3 দুটা আছে গতিকে 3 পূৰণ 3 ওচৰা-ওচৰি কৰিলোঁ এতিয়া এই দুটা 2 পৰা এটা 2 5 দুটাৰ পৰা এটা 5 আৰু 3 দুটাৰ পৰা কেইটা এটা এনেকৈ দুটাৰ পৰা এটা তেনেকৈ আমি ল'ম তাৰপিছত পূৰণ কৰি দিম 2 5 গুণ 10 3 গুণ 30 গতিকে 900ৰ বৰ্গমূল কিমান 30 গতিকে আমি এইটো কৰিব লাগিব মৌলিক উৎপাদকীকৰণত যদি কৰোঁ এনেধৰণে আমি বৰ্গমূল উলিয়াব পাৰিম ঠিক আছে বা এনেকৈ ক'ব আমাৰ অপশ্যনকেইটা যিটা দি থাকিব তাক পূৰণ কৰি চাব পাৰোঁ বোলে এনেকৈ দিলে 900ৰ বৰ্গমূল তলৰ কোনটো বোলে 30 দিলে 31 দিলে আমি 30 পূৰণ কৰি চালোঁ প্ৰথম 30 দুটা তাৰপিছত 900 পালোঁ তেনেকৈ চাই কৰিব পাৰোঁ যিটো ভাল লাগে MCQত দিলে আমাৰ প্ৰব্লেম নাই যিকোনো এটাত চালে হ'ব নেক্সট আমি এটা কুৱেশ্যন লৈছোঁ যে এনেকুৱা কুৱেশ্যনবোৰ আহে কেতিয়াবা 180ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব 180টো এটা আমি জানো 180টো বৰ্গ সংখ্যা নহয় বা পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া 180টো কি সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পাম বা পূৰণফলটো এটা পূৰ্ণবৰ্গ সংখ্যা পাম আমাক সুধিছে এতিয়া আমি এই অংকটো কেনেকৈ কৰিব লাগিব প্ৰথম আমি কি কৰিম এই যিটো 180 আছে 180টোক আমি মৌলিক উৎপাদকৰ আগত যেনেকৈ ভাঙিছিলোঁ তেনেকৈ ভাঙি দিম 180 আছে 180ক যদি ভাঙো প্ৰথম কেনেকৈ ভাঙিম 2 ৰে বাৰ দিম 2 9 গুণ 18 আৰু 0 আছে 0 আকৌ যদি 2 ভাঙো 2 4 গুণ 8 9 পৰা 8 গ'ল 1 9 পৰা 8 গ'ল 1 হ'ব 1 টো যাব 0 টো লগালে 10 হৈ যাব খালি 0 1 যোগ নকৰ তাৰ আগলৈ যাব 10ৰ স্থানলৈ যাব 10 হ'ব তাৰপিছত কি কৰিম 2 5 গুণ 10 তো 5 হৰণ কৰিম 5 9 গুণ 45 আকৌ 3 হৰণ কৰিম 3 3 গুণ 9 মানে আমি কি পালোঁ 180টোক মই যদি চিৰিয়েলকৈ নাম্বাৰ এটা লিখোঁ 2 পূৰণ 2 2টা লিখিলোঁ তাৰপৰা 2 পিছত 5 নাহে 3 আহে গতিকে 3টো যদি চাওঁ 3 পূৰণ 3 আৰু কি আছে 5 এটা আছে গতিকে এই 5টো বুজি পাইছেনে কি কৈছোঁ আমি যেনেকৈ মৌলিক উৎপাদকত 2 2 5 3 3 পাইছিলোঁ সেইকেইটাকে আমি চিৰিয়েলকৈ হৈ গ'ল 2 পিছত 3 আহে কাৰণে 3 লিখিলোঁ তাৰপিছত 5 এতিয়া এইটো পূৰ্ণবৰ্গ সংখ্যা নহ'লে কেলে কাৰণ ইয়াত 2য়ে জোৰ পাতিলে 3য়েও জোৰ পাতিলে কিন্তু 5টোৱে কি নাপাতিলে জোৰ নাপাতিলে গতিকে ই যেতিয়া পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'ব তেতিয়া আমি কি কৰিব লাগিব ইয়াৰ লগত আৰু কি এটা পূৰণ কৰিব লাগিব 5 এটা পূৰণ কৰিব লাগিব যাতে এই 5টোৰ লগত এই 5টো পূৰণ হয় আকৌ সেইটো কি হয় জোৰ পাতে আৰু যেতিয়া জোৰ পাতি থাকিব তেতিয়া আমি সেই তাৰ পৰা এটা কি সংখ্যা পাম নিশ্চিতভাৱে এটা পূৰ্ণবৰ্গ সংখ্যা পাম গতিকে আমি ইয়াত কি কৰিব লাগিব কি সংখ্যা পূৰণ কৰিলে বুলি কৈছিলে 180ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে আমি কি পালোঁ যে 5ৰে যদি পূৰণ কৰি দিওঁ তেতিয়া এটা কি সংখ্যা পাম পূৰ্ণবৰ্গ সংখ্যা পাম আমি উত্তৰটো হ'ব তেনেকুৱা যিটো অমিল হৈ থাকে যিটো বিজুৰীয়া হৈ থাকে ইয়াত 3 3 জোৰ পাতি আছিলে 2 2 জোৰ পাতি আছিলে 5টো অমিল হৈ আছিলে গতিকে তেনে ক্ষেত্ৰত আমি কি 5 এটা পূৰণ কৰিব লাগিব সেনেকৈ লিখিম গতিকে এনচাৰটো হ'ব ইয়াৰ কিমান 5 আৰু কেতিয়াবা এনেকৈ দিব পাৰে যে সংখ্যাটো কি হ'ব যিটো পূৰ্ণবৰ্গ সংখ্যা পাম সংখ্যাটোনো কি হ'ব এটা আমি গম পালে যে ইয়াৰ লগত কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব মানে আমি সংখ্যাটো কিমান হ'ব কেনেকৈ গম পাম এইখিনিলৈকেতো আমাৰ 180 হৈয়ে আছে আমি 180টোক ভাঙিহে এইটো পাইছিলোঁ তাৰ লগতে 5 এটা পূৰণ কৰি দিম তেতিয়া 5 0 গুণ 0 5 গুণ 40 0 4 5 গুণ 5 4 9 গতিকে সংখ্যাটো হ'ব 900 দুইটা প্ৰশ্ন আহিব পাৰে তাৰ পৰা কেতিয়াবা সংখ্যাটো বিচাৰিব পাৰে বা কেতিয়াবা কি সংখ্যা পূৰণ কৰিলে বুলি সুধিব পাৰে তেতিয়া কি সংখ্যা পূৰণ কৰিলে বুলি ক'লে আমি ক'ব লাগিব 5 যদি পূৰ্ণবৰ্গ সংখ্যাটো কি হয় বুলি কয় তেতিয়া আমি ক'ব লাগিব 900 একেটা সংখ্যাকে কেতিয়াবা কি সংখ্যাৰে হৰণ কৰিলে বুলি দি দিব পাৰে আমি ধৰিলে ইয়াত হৰণ কৰিলে নেক্সট প্ৰশ্নটো দিলে যেনিবা হৰণ কৰিলে তেতিয়া আমি কি কৰিম ইয়াত যেহেতু এই 5টোকে অমিল বুলি পাইছিলোঁ তাতো একেটাই এনচাৰ হ'ব হৰণ কৰিলে বুলি ক'লে বা পূৰণ কৰিলে বুলি ক'লে ইয়াতো আমি কি 5টোৰে হৰণ কৰি দিম মানে কি ইয়াত যদি মই 5 এটা হৰণ কৰি 5 5 কেনচেল গুচি যাব তেতিয়া এইটা কি থাকিব জোৰা পাতি থাকিব মানে তাৰ পৰা এটা কি সংখ্যা পাম পূৰ্ণবৰ্গ সংখ্যা পাম বুজি পাইছেনে 5টো অমিল হৈ আছিলে তাক যদি 5 এটাই হৰণ কৰি দিওঁ তেতিয়া 5টা কাট খাই যাব কি সংখ্যা হৰণ কৰিলে বুলি কৈছে তেতিয়া এইটা জোৰা পাতি থাকিব এতিয়া ইয়াৰ পৰা সেই পূৰ্ণবৰ্গ সংখ্যাটো কি হ'ব বুলি ক'লে খালি আমি কি কৰিম ইয়াৰ লগত আকৌ 5টা পূৰণ কৰি দিওঁ কাৰণ 5টোৱে 5টো হৰণ কৰিলে 5টো কাট খাই গ'ল গতিকে এইটা পাঁচ চাম 2 গুণ 4 3 গুণ 9 মানে সংখ্যাটো কিমান হ'ব 4 গুণ 36 গতিকে পূৰ্ণবৰ্গ সংখ্যাটো 36 আমি জানো ঠিক আছে এনেকৈ আমি চাব লাগিব তাৰপিছত আমি এটা প্ৰশ্ন লৈছোঁ এনেকুৱা প্ৰশ্নবোৰ দিয়ে কেতিয়াবা যে 8 12 আৰু 18ৰে হৰণ কৰিব পৰা ক্ষুদ্ৰতম বৰ্গ সংখ্যাটো কি আমাক ক্ষুদ্ৰতম 8 12 আৰু 18ৰে হৰণ কৰিব পৰা সংখ্যাটো নাই সুধিছে যে 8 12 18ৰে হৰণ কৰিব পৰা ক্ষুদ্ৰতম বৰ্গ সংখ্যা বুলি কৈ দিছে গতিকে আমি বৰ্গ সংখ্যাটো
উলিয়াব লাগে এতিয়া আমি বৰ্গ সংখ্যাটো উলিয়াবলৈ হ'লে আমি কি কৰিম যে প্ৰথম কি কৰিম ইয়াৰ আমি ক্ষুদ্ৰতম বুলি যেহেতু কৈছে প্ৰথম আমি এই সংখ্যাটো প্ৰথম লসাগু উলিয়াম লসাগু উলিয়াই পেলাই চাম কিবা অমিল হৈ আছে নেকি ঠিক আছে আমি প্ৰথম কৰি চাম প্ৰথম কি কৰিম 8 12 আৰু 18 প্ৰথম এনেকৈ দিলে আমি কি কৰিব লাগিব লসাগুটো প্ৰথম উলিয়াই ল'ব লাগিব লসাগু যদি চাওঁ 8 12 আৰু 18 হেতৰ লসাগু উলিয়ালে কিমান পাম 2 এ কৰিলো 2 4 গুণ 8 2 6 গুণ 12 2 9 গুণ 18 আকৌ 2 এ কৰিম 2 2 গুণ 4 2 3 গুণ 6 9 12 নাযায় কাৰণে 9 তো 9 থাকিব 3 এ যদি কৰো 2 তো 12 নাযাব 3 গুণ 3 3 3 গুণ 9 গতিকে আমি এনেকৈ পালো ইয়া যদি বৰ্গমূল চাওঁ কিমান পাম সৰি লসাগু যদি চাওঁ কিমান পাম 2 গুণ 4 3 4 গুণ 12 আৰু এফালে 2 গুণ 6 6 72 গতিকে হেতৰ লসাগু কিমান হ'ব 72 এনেকৈ এইটা সাইডৰ কিটা তলৰ কিটা পূৰণ কৰিছিলে কিমান পাম 72 পালো এটা এই যেটো 72 আছে 72 টো কি নহলে বৰ্গ সংখ্যাটো নহলে বুজি পাইছ নে বৰ্গ সংখ্যাটো কি নহলে সৰি 72 টো যেটো পালো হেতু বৰ্গ সংখ্যা নহলে তাক আমি বৰ্গ সংখ্যালে কেনেকৈ পাম আমি চাম 72 টো কেনেকৈ পাইছো 72 টো পাইছো 2 into 2 into এই দুটা পূৰণ হৈ আছে আৰু তলত আৰু এটা 2 into হৈছে 2 into 3 কেটা into হৈছে দুটা গতিকে 3 into 3 আমি এতিয়া জোড়া পাতি চাম কত কত জোড়া পাতি আছে এইটা জোড়া পাতি আছে এটো জোড়া পাতি আছে জোড়া পাতি নাথাকিলে কোনে দুইটোৱে গতিকে ইয়াক আমি বৰ্গ সংখ্যা এটা পাবলে কি কৰিম আৰু এটা 2 এটা কি কৰি দিম পূৰণ কৰি দিম গতিকে ইয়াত আমি আৰু এটা 2 পূৰণ কৰিলে কি হ'ব এটা জোড়া পাতিব তেতিয়া হি কি হ'ব বৰ্গ সংখ্যা হ'ব গতিকে এই 72 লগত মই কি কৰিলো 2 এটা পূৰণ কৰিলো গতিকে 72 লগত যেতিয়া 2 এটা পূৰণ কৰিম তেতিয়া সংখ্যাটো হ'ব 2 গুণ 4 2 7 গুণ 14 গতিকে 72 টো বৰ্গ সংখ্যা নাছিলে গতিকে তাৰ লগত আমি কি এই 2 এটা অমিল হৈ থকা কাৰণে 2 এটা পূৰণ কৰিলো কিমান পালে 144 গতিকে 144 টো হ'ব ইয়াৰ এটো 114 নহয় সৰি 144 হ'ব ইয়াৰ কি বৰ্গ সংখ্যা গতিকে আমি এনেকৈ চাব লাগিব 144 হ'ব আমি 144 মানে কিমান 12 পূৰণ 12 যদি কৰো 144 পাম গতিকে আমি উত্তৰবোৰ কৰিব লাগিব এনেকৈ তাৰ পিছত আমি এটা লাষ্ট এটা টপিক আছে এবোৰ আমি এনেকৈ কৰিব নালাগে কিন্তু আমাৰ কি হয় কিতাবা দিব পাৰে ডাঙৰ ডাঙৰ সংখ্যা কিছুমান দি দিব পাৰে ডাঙৰ সংখ্যাবোৰ যদি আমাক বৰ্গমূল সোধে বা এনেকুৱা দশমিকৰ সংখ্যা যদি এটা আমি এটা দশমিকৰ লৈছো দশমিকৰ সংখ্যাবোৰ যদি বৰ্গমূল সোধে তেনে ক্ষেত্ৰত কি হয় আমি বৰ্গমূল ল'বলৈ হ'লে মৌলিক উৎপাদকীকৰণত অকমান অসুবিধা হয় মানে বহুত যথেষ্ট দীঘল হৈ যায় গতিকে তেনে ক্ষেত্ৰত আমি কি হয় বৰ্গমূল মৌলিক উৎপাদকীকৰণৰ ক্ষেত্ৰত যেহেতু আমাৰ দীঘল হয় কৰোতে গতিকে আমি এইবোৰক আমি হৰণ পদ্ধতিৰে কি কৰিব পাৰোঁ বৰ্গমূল কৰিব পাৰোঁ বৰ্গমূল কেনেকৈ উলিয়াম প্ৰথম মই এটা দেখাইছো 625 টো 625 আমি যেতিয়া বৰ্গমূল উলিয়াম আমি কি কৰিম প্ৰথম এনেকৈ যিবোৰ সংখ্যা দিব তাক আমি সোঁ ফালৰ পৰা দুটা দুটাকৈ জোড়া পাতিম কোন ফালৰ পৰা সোঁ ফালৰ পৰা যেনেকৈ 25 টো মই জোড়া পাতিলো তাৰপৰা 6 টো অকলশৰীয়া হ'ল এতিয়া এই 6 টোক মই এনেকৈ হৰণ কৰিম অকণ খালি মন দি যাব লাগিব ইয়াত মই কি সংখ্যা হৰণ কৰিম চাম যে মই যদি ইয়াত যেটো সংখ্যা দিম ইয়াতো খালি এটা সংখ্যাকে দিব লাগিব বলে 1 গুণ 1 2 গুণ 4 3 3 গুণ 9 মই যদি 3 পূৰণ 3 দিও ইয়াত 3 দিলে ইয়াতো 3 দিব লাগিব তেতিয়া 3 3 গুণ ইয়াত 9 হ'ব ডাঙৰ সংখ্যা মই দিব নোৱাৰিম গতিকে ইয়াত 2 দিম ইয়াৰো কি দিম 2 বলে 2 3 গুণ 6 খালি তেনেকৈ নহয় ইয়াত যেটো দিম তাতে এটা সংখ্যা 2 গুণ কিমান হ'ল 4 3 দিয়ালে কি হ'ল 3 3 গুণ 9 হ'ল গতিকে আমি 2 দিলো 4 পালো 6 4 গল কিমান 2 তাৰ পিছত লগে লগে সেই ওপৰৰ পৰা আগত যেনেকৈ আমি হৰণ কৰিলে এটা নম্বৰ তেতিয়া এটা নম্বৰ তাৰ পৰা দুইটা নামিব জোড়া পাতি থকা 25 টো গুটেটো নামিলে গতে 225 হ'ল তাৰ পৰা আমি আকৌ ইয়াক হৰণ কৰিম এবাৰ কি হৰণ কৰিম এই দুইটো যে আছে তাক আমি দুগুণ কৰিম 2 যদি দুগুণ কৰো 2 দুগুণ কিমান 4 তাৰপিছত এখিনি আমি এটা ঠাই ৰাখিম এখিনি এটা ঠাই ৰাখিম আমি এটা চাব লাগিব এখিনিত কি সংখ্যা পূৰণ কৰিম যাতে ইয়াতে কি হ'ব লাগিব ইয়াতে কি হ'ব লাগিব দুইটা পূৰণ কৰিলে আকৌ 225 পাম ইয়াত সদায় মন ৰাখিব ইয়াত একক যেটো 5 আছে আমি ইয়াত 5 দি পেলাই এবাৰ চাওঁ ইয়াত 5 দিলে ইয়াতো 5 দিব লাগিব গতে 5 এ পূৰণ কৰি চাওঁ 5 5 গুণ 25 5 2 5 গুণ 20 2 22 গতিকে ইয়াত কি দিলো 5 দিলো তেতিয়া কি হ'ব মিলি যাব 5 এ 45 পূৰণ কৰিলে 225 ভাগ 0 গতিকে আমি এই যে 25 টো পালো হেতু হৈছে 625 কি বৰ্গমূল ঠিক একেদৰে আমি যদি 74529 যদি চাওঁ যথেষ্ট ডাঙৰ সংখ্যা গতিকে আমি তাক কিহৰ সহায়ত বৰ্গমূলৰ মৌলিক উৎপাদকীকৰণৰ সহায়ত যদি কৰোঁ তেতিয়া অকমান দীঘলীয়া হ'ব এনেকৈ যদি কৰি চাওঁ কি কৰিম ইয়াৰ পৰা জোড়া পাতিলো এফালে জোড়া পাতিলো এটো দুটাত থেকে সোঁফালৰ পৰা জোড়া পাতিলো ইয়াৰ আছে 7 কি দিম 3 3 গুণ 9 দিব নোৱাৰো 2 এ দিম 2 দুগুণ 4 7 4 গল 3 তাৰ পিছত কি কৰিম 7 4 গল 3 এবাৰ সেই 45 টো যে আছে ওপৰত দুইটা জোড়া পাতি থকা দুইটা নামি আহিব তাৰ পিছত আমি আকৌ কি কৰিম বাৰ দিম এবাৰ বাৰ দিতে কিমান হ'ব প্ৰথম এই দুইটোক আমি কেবাৰ দিম দুগুণ কৰিম দুইটোক যদি দুগুণ কৰোঁ 2 দুগুণ 4 হ'ব ইয়াত এটা সংখ্যা দিম ইয়াত এটা সংখ্যা দিম যাতে ইয়াৰ ওচৰা ওচৰি হয় কেবাৰ দিব পাওঁ চাওঁ 7 বাৰ মান দি চাওঁ 7 বাৰ যদি দিওঁ ইয়াত 47 হ'ব তেতিয়া 7 দিলে ওপৰতে 7 পূৰণ কৰিলে 7 7 গুণ 49 9 4 7 28 4 32 8 দি চাওঁ 4 8 ইয়াত 8 দিলে খালি ইয়াতো 8 দিব লাগিব 8 গুণ 64 4 6 32 38 ডাঙৰ হৈ যাব গতি আমি 7 বাৰ দিব পাৰিম ইয়াত 7 দিলো তেতিয়া ইয়াত কিমান আহিব 7 আহিব তেতিয়া কিমান হ'ব 7 7 গুণ 49 9 উকলিব 4 7 4 গুণ 28 4 32 ইয়াৰ পৰা যদি আমি নমাও কিমান হ'ব ইয়াৰ পৰা এক ধাৰ কৰিম 15 9 গল 6 ইয়াত থাকিলে 3 3 দি গল 1 আৰু তাৰ লগতে সেই দুইটোৱে 9 তে নামি আহিব খালি গোটেইটা নমাই না নাছিল অকল 45 টো নমাই আনিছিল এবাৰ 29 টো ইয়ালৈ নামি আহিব এবাৰ আকৌ একেদৰে আমি কি কৰিম
এই যেটো 27 আছে 27 টুক দুগুণ কৰিম অথনি এবাৰ 2 দুগুণ কৰি 4 পাইছিলো এবাৰ গোটেই 27 টুকে দুগুণ কৰিম 2 27 কিমান 54 এইখিনি এটা জায়গা ৰাখিম এতিয়া এইখিনি দিলে এইখিনিটো কি হ'ব লাগিব একেটা সংখ্যাকে পূৰণ কৰিব লাগিব গতিকে ইয়া যেটো একক ঘৰ ন আছে মই প্ৰথমতে কৈছিল একক ঘৰ ন থাকিলে কি হ'ব পাৰে কাৰ পূৰণফল হিচাপে পাব 3 ৰ পূৰণফল হিচাপে পাব গতিকে ইয়াত 3 এটা দি চাও ইয়াতো 3 দিব লাগিব তেতিয়া 3 3 গুণ 9 3 4 12 2 1 3 5 15 কে 16 গতিকে আমি 3 দিলত মিলি গৈছে ইয়াতো হেকাৰণে 3 এ ৰাখি দিম আৰু ইয়াতো কি দিম 3 গতিকে 3 3 গুণ 9 3 4 গুণ 12 2 1 3 5 15 কে 16 মিলি গল বৰ্গ কি ভাগকে শূন্য পালো গতিকে এই 273 যে আছে 273 টো হ'ব ইয়াৰ বৰ্গমূল গতিকে আমি তেনেকৈ চাব লাগিব ইয়াৰ ক্ষেত্ৰত যদি চাও ইয়াতো কি হ'ব 151.29 আমি কি কৰিম জোৰা পাতিম এইফালৰ পৰা জোৰা পাতিলো এইফালৰ পৰা জোৰা পাতিলো 1 টো অকলশৰীয়াকৈ ৰল গতিকে 1 আছে গতিকে 1 গুণ 1 দিলো ঠিক আছে তাৰপৰা এইটো 1 পৰা 1 গুণ 0 গতিকে আমি নিদো 51 টো নামি আহিব 51 টো নামি আহিলে আমি কি কৰিম এই 1 টো দুগুণ কৰিম 2 গুণ 2 গুণ 2 হল তাৰপিছত ইয়াত এটা সংখ্যা দিব লাগিব ইয়াত এটা সংখ্যা দিব লাগিব যাতে ইয়াৰ ওচৰাচৰি হয় মই যদি 3 দিও তেতিয়া ইয়াৰো 3 দিব লাগিব 3 3 গুণ 9 3 গুণ 6 একাউণ্টতকৈ ডাঙৰ হৈ যাব গতিকে দুবাৰ দিম 2 22 কিমান হ'ব 44 হ'ব বুজি পাইছনে তাৰপিছত 51 পৰা 44 যদি বিয়োগ কৰোঁ 7 আহিব 2 টো 9 টো নামি আহিব ঠিক আছে এতিয়া আকৌ ইয়াক যেতিয়া হৰণ কৰিম কি কৰিম এই 12 টোক দুগুণ কৰিম 2 বাৰ 24 তাৰপিছত ইয়াত আমি এটা সংখ্যা দিব লাগিব ইয়াত যেটো দিম ইয়াত একেলগে দিব লাগিব ইয়াত আকৌ 9 আহিলে গতিকে আমি 3 দি চাওঁচোন 3 3 গুণ 9 324 72 মিলি গৈছে গতিকে ইয়াতো 3 দিলে ইয়াতো কি দিব লাগিব 3 গতিকে 729 ইয়াত পইণ্ট কেটা দুটা আগত আছিল আমি এইখিনি পইণ্টটো দি দিম বুজি পাইছনে ইয়াৰ পইণ্ট ইয়াৰ পৰা যেতিয়া নমাইছিলো 2 টো দিয়াৰ পিছত গতিকে এই পইণ্টটো ইয়াত দিব লাগিব এটা কিমান হ'ব এটো 0 হল মানে 12.32 হ'ব কাৰ 151.29 ৰ বৰ্গমূল গতিকে আমি এনেকেও বৰ্গমূল উলিয়াব পাৰিম গতিকে বৰ্গমূলৰ যিখিনি মূল কনসেপ্ট এইখিনি যদি আমি ভালকে যদি চাও বেলেগ বেলেগ কিছুমান নিজে যদি উদাহৰণ লৈ আজি কৰি চাও গতিকে আমি এইখিনি পাই আমাৰ কি কৰিব প্ৰশ্ন আহিব লাগে গতিকে আমি এইখিনি ভিতৰতে আমি চালে হ'ব গতিকে বৰ্গৰ বৰ্গমূল টপিকটো ইমানতে ৰাখিছো ধন্যবাদ